Welcome to Gyan Bikak YouTube channel. আজি আমি আলোচনা কৰিব লাইছো self concept and self esteem ৰ ওপৰত। Self concept যাক অসমীয়াত কোৱা হৈছে আত্ম ধাৰণা আৰু self esteem যাক অসমীয়াত কোৱা হৈছে আত্মসন্মান। সো পলম নকৰাকে আজিৰ এই ভিডিওটো আমি আৰম্ভ কৰো। তো আজিৰ এই ভিডিওৰ প্ৰথমতে আমি আলোচনা কৰিম self concept মানে আত্ম ধাৰণাৰ ওপৰত। এতিয়া self concept কথাটো যদি আপুনি ক'বলৈ বিচাৰে তেনেহলে একদম সিম্পল ল্যাঙ্গুয়েজত হ'ব আপুনি আপোনাৰ বিষয়ে কি ভাবে। What about think about yourself? That is the self concept. The self concept is how a person thinks about, evaluates and perceives themselves. নিজক কি ধৰণে ভাবে, নিজৰ প্ৰতি তাৰ ধাৰণাটো কি, হেতুৱে হৈছে self concept. This includes why they believe in their personal attributes to be and the value they place upon themselves. নিজৰ personal attribute মানে ব্যক্তিগত বৈশিষ্ট্যবোৰ কি নিজক কিয় বিলিভ কৰে, বিশ্বাস কৰে, হেবোৰৰ কথা ইয়াতে আহে। Self concept is an important because it affects a person's motivation. আত্মধাৰণা এজন ব্যক্তি কি কৰে মোটিভেট কৰে attitudes and behaviors. তো তার attitude to change করে, তার ব্যবহাৰৰ গুৰুত্বপূৰ্ণ ভূমিকা থাকে। The three characteristics that form self concept are traits মানে হৈছে characteristics, traits মানে হৈছে behavior, competitiveness and the values. ঠিক আছে। তো self conceptত ক'বলৈ গলে এজন ব্যক্তি নিজৰ বিষয়ে কি ভাবে হেতুই হৈছে self concept. Self concept is the image we have of ourselves. আমাৰ যোনটো প্ৰতিছবি আমি দেখা পাও হেতুই হৈছে self concept. It is influenced by many forces, includes our interaction with the important people in our lives. আমাৰ জীৱনত গুৰুত্বপূৰ্ণ মানুহৰ লগত আমি যদি ইন্টাৰেক্ট কৰি থাকো, দেখা হয়, কথা হয়, তেনেহলে আমাৰ নিজৰ প্ৰতি নিজৰ ধাৰণাটো চেঞ্জ হয়। It is how we perceive our behavior, abilities and unique characteristics. For example, beliefs such I am a good friend or I am a kind person are the part of overall self concept. মই এজন ভাল মানুহ বা মই এজন কাইন্ড হাৰ্টেড মানুহ, দয়ালু মানুহ, হেতু আমাৰ প্ৰতি আমাৰ প্ৰতিছবিটো আমি নিজক নিজে কৈ আছো। That is the self concept. Self conceptor কিছুমান বৈশিষ্ট্য ইয়াতে আমি আলোচনা কৰিব লাইছো। প্ৰথমতে হৈছে display uniquely with each person. ঠিক আছে। নেক্সটত আছে vary from positive to very negative. তাৰ মানে পজিটিভ পাৰ্সনৰ পৰা নেগেটিভ পাৰ্সন মানে পজিটিভ চিন্তাধাৰাৰ পৰা নেগেটিভ চিন্তাধাৰাৰ ওপৰতো এটো গুৰুত্ব থাকে। carries emotional, intellectual and functional dimensions, changes with the constant. তাৰ পিছত কি কৈছে changes over time, আৰু লাষ্টত কৈছে influence the individual behavior. এজন মানুহৰ নিজৰ যোনটো চিন্তাধাৰা নিজক লৈ হেতু বহুত কাৰণতে চেঞ্জ হ'বও পাৰে। তাৰ মানে it is not a fixed, it is dynamic. যেনেকুৱাকে changes with constant মানে সময় সাপেক্ষে নিজৰ প্ৰতি নিজৰ ধাৰণাটো চেঞ্জ হয়। সদায় একে টাইমত মানে সদায় নিজৰ প্ৰতি নিজৰ ধাৰণাটো যে একে থাকিব তেনেকুৱা কোনো কথা নহয়। ইনফ্লুয়েন্স এন ইন্ডিভিজুয়াল লাইফস, আপোনাৰ জীৱনত যদি এনেকুৱা এজন ব্যক্তি আহে যোনজন ব্যক্তি আপোনাক সদায় ডিসক্রিমিনেট কৰি থাকে বা আপোনাৰ পজিটিভ থিংকিংৰ ওপৰত কোৱেশ্চন মাৰ্ক উঠায়, তেনে ক্ষেত্ৰত আপুনি কিন্তু নিজৰ প্ৰতি যোনটো চিন্তাধাৰা সেই চিন্তাধাৰাত কিন্তু পৰিৱৰ্তন আহে। নেক্সটত আহিছে সেলফ এস্টিম। সেলফ এস্টিম মানে হৈছে আত্মসন্মান। তো ইয়াতে কৈছে সেলফ এস্টিম ইজ হাউ উই ভ্যালু, আমি নিজক কিমান গুৰুত্ব দিও। সেলফ কনসেপ্টটো কি আছিল? সেলফ কনসেপ্ট মানে নিজৰ প্ৰতি নিজৰ চিন্তাধাৰাটো কি, যে মই কি, হোৱাট ইজ আই এম। আৰু ইয়াতে কৈছে মই নিজক কিমান গুৰুত্ব দিও, হাউ উই value and perceive ourselves. It is based on our opinions and beliefs about ourselves, which we can feel difficult to change. We might also think this is a self-confidence. Self-esteem is your subjective sense of overall personal worth or values. Similar to self-respect, it describes your level of confidence in your abilities and attributes. তো ইয়াতে কৈছে যে সেলফ এস্টিম কোৱাৰ লগে লগে মই নিজক কিমান ভ্যালু দিও হেতুৱে সেলফ এস্টিম বুজাইছে। তো সেলফ এস্টিমৰ কথাটো হৈছে যে এটো পজিটিভ ক্ষেত্ৰতো হ'ব পাৰে, নেগেটিভ ক্ষেত্ৰতো হ'ব পাৰে। কিছুমান ক্ষেত্ৰত আমি আমাৰ চিন্তাধাৰাটো নেগেটিভ হলো আমি নিজক ভ্যালুটো নিজে ৰাখিমে, আমি এৰি দিব নোখোজো। দ্যাট ইজ দ্য ৰং থিং। আৰু কিছুমান ক্ষেত্ৰত মানুহে যি কক মই মোৰ লক্ষ্যৰ প্ৰতি কি দৃঢ় থাকিম, মই আই উইল ফোকাস অন মাই এইম। সো দ্যাট ইজ দ্য good sign. তো self esteem to positive ho pare, negative ho pare. Having a healthy self esteem can influence your motivation. And healthy self esteem mane koise yate je positive
মানে সেলফ এস্টিমৰ কথা কৈছে your motivation your mental well being your overall quality of life however having self esteem that is either too high কেতিয়াবা self esteem to বেছি হ'ব পাৰে or too low can be problematic যেতিয়া আমাৰ চিন্তাধাৰাটো too high মানে এটো নেগেটিভৰ ফালে যায় আৰু too low হলো এটো আমাৰ নেগেটিভৰ ফালে যায় by better understanding what your unique level of self esteem can help you to strike a balance that is right for you next is a factors that affect self esteem amar ki factor bilak ase junto amar atmo সম্মানত ওপৰত প্ৰভাৱ পেলায় প্ৰথমতে আছে এজ ঠিক আছে দুই নম্বৰত আছে ডিসেবিলিটি এজ মানে যিমান বয়স হৈ থাকিব আপনি যদি জীৱনত সাকসেস নহয় তেনে ক্ষেত্ৰত কিন্তু আপোনাৰ সেলফ এস্টিমৰ ওপৰত এটো এফেক্ট কৰে ডিসেবিলিটি মানে কৈছে ডিসেবিলিটি ইয়াতে ফিজিক্যাল ডিসেবিলিটিও হ'ব পাৰে তো যেতিয়া ডিসেবল পারসন হয় তার অলপ আত্মসন্মানৰ প্ৰতি নিজৰ যোনটো চিন্তাধাৰা সেই চিন্তাধাৰাত পৰিৱৰ্তন দেখা পায় তবে জেনেটিক্স কৈছে যাৰ মানে ব্যাকগ্ৰাউণ্ড ফ্যামিলিটো ভাল নহয় তাৰ এটাতে কনফিডেন্স লেভেলটো কম থাকে ইলনেস কৈছে যাৰ অসুখ বেসুখ বেছি হৈ থাকে তেনে ক্ষেত্ৰত তাৰ মানে কনফিডেন্স লেভেলটো কমি যায় ফিজিক্যাল এবিলিটিজ বুলি কৈছে ফিজিক্যাল এবিলিটিজ ইয়াতে মানে ফিজিক্যাল হ্যান্ডিক্যাপৰ কথা কৈছে সোশিও ইকোনমিক স্ট্যাটাস সোশিও ইকোনমিক মানে যদি আর্থিক পরিস্থিতি ভাল নহয় তেনে ক্ষেত্ৰত কনফিডেন্সৰ ওপৰত এটা কোশ্চেন মাৰ্ক আহে থট প্যাটার্ন চিন্তাধাৰা কেনেকুৱা হয় তাৰ ওপৰত আত্মসন্মানৰ কথাটো আহে হেলদি সেলফ এস্টিম ইয়াক আমি অপটিমাম সেলফ এস্টিম ক'ব পাৰো অপটিমাম হেলদি সেলফ এস্টিম মানে কি বুজাইছে avoiding dwell in the past negative যদি কিবা বেয়া এক্সপেৰিয়েন্স আছে আমাৰ হেতু আমাৰ দূৰ কৰিব লাগিব believe on you are equal to everyone নিজে সবৰ লগত মানে মিলি চলিব লাগিব ময়ো বেলেগৰ দৰে থাকিব লাগিব express your needs তাৰ পিছত কৈছে feel confident nextত কৈছে have a positive outlook on life তাৰ পিছত say no when you want to আৰু nextত কৈছে see your overall strength and weakness and accept এইবিলাক healthy এস্টিমৰ কি বুলি কৈছো মই ইয়াতে ফিচাৰ্স মানে ঠিক আছে ফিচাৰ্স আৰু কৈছে having healthy self esteem can help to motivate you to reach your goal because you are able to negative life knowing and you are capable of accomplishing what you set your mind to nextত কৈছে low self esteem মানে যত নিজৰ কনফিডেন্স to কমি যায় কোট কৈছে প্ৰথমত you may believe that others are better than you next you may find expressing your needs difficult you may focus on your weakness আমি আমাৰ পজিটিভ চিন্তাধাৰাৰ ওপৰত গুৰুত্ব নিদি নেগেটিভ চিন্তাধাৰাৰ ওপৰত গুৰুত্ব দিও এটো এটা ডাঙৰ সমস্যা you may frequently experience fear self doubt and worry nextত কৈছে you may have negative outlook on life and feel a lack of control you may have an intense of fear of failure you may have trouble accepting positive feedback low self esteem ki goise potential to lead a variety of mental health disorder including anxiety disorder depressive disorder you may also find it difficult to pursue your goal and maintain a healthy relationship আৰু excessive self esteem যত আমাৰ কনফিডেন্স to বহুত হাই থাকে মানে ওভাৰ কনফিডেন্ট বুলি যাক কয় ইয়াতে কৈছে ওভাৰ self esteem is mislabeled however there are some distinct traits that difference these terms to কৈছে maybe preoccupied with being perfect যে মই নিজেই ঠিক বেলেগে ঠিক নহয় হেতু চিন্তাধাৰা আছে may focus on always being right তাৰ পিছত কৈছে may believe they cannot be failed may believe they are more skilled and better than others may express grandiose ideas may grossly overestimate their skills and abilities আৰু self esteem যেতিয়া হাই থাকি result রিলেশনত প্রবলেম হয় আৰু এটো আমাৰ সোশ্যাল সিচুয়েশনতো প্রবলেম দেখা পায় ইনএবিলিটি টু একসেপ্ট দা ক্রিটিসিজম মানুহে কিবা কলে আমি এটো সংশোধন কৰিব নোৱাৰো বা নখুজো সো আই থিংক অল অফ ইউ হ্যাভ আন্ডারস্টুড হোয়াট ইজ সেলফ কনসেপ্ট এন্ড সেলফ এস্টিম ইন শর্টস যে মই নিজক কি বুলি ভাবো that is the self concept আৰু self esteem মানে মোৰ নিজৰ কথা কিমান ভ্যালু দিও যে মোৰ ভ্যালুটো কিমান that is the self esteem তো next topic আছে difference between self concept and self esteem তো প্রথমতে দিছে nature of evaluation কৈছে self concept is generally measured by descriptive elements of self image and ideal self for example sentence I am beautiful that is the self concept I am smart that is the self concept আৰু self esteem কি কৈছে যে quantitative values such as goal achievements failures academic performance হেবিলাকৰ ওপৰত ডিপেন্ড থাকে it usually depend on how a
kid demonstrates his abilities and skill and the feedback they receive from it. যে মই সুন্দৰ বুলি মই কৈছো প্ৰথম এক্সাম্পল মই সুন্দৰ বা মই স্মার্ট এটো হৈছে সেলফ মোৰ নিজৰ প্ৰতি নিজৰ ধাৰণা that is the self concept আৰু মই সুন্দৰ বুলি বেলেগে কিমানখিনি আখ্যা দিছে মই ভালকে নাচিছো না নাই বেলেগে কিমানখিনি এটো মোৰ কথা বা মোৰ এই পারফরম্যান্সৰ ওপৰত জাজ কৰিছে that is the self esteem. Next কৈছে conceptual basis. So ইয়াতে কৈছে self concept is usually built around the past experiences. What a person has experienced and discovered throughout the years can contribute to their existing ideas, morals and skill. And on the other hand, self-esteem can be influenced by both past and present. A previous experience with defeat may have impact on kids' low self-esteem, but it can be improved the present through intervention and personal development exercise. Next question, area affected. Self-concept is global, meaning it encompasses all the qualities found in the personal identity, from abstract qualities such as ideal and moral to the more visible skill and abilities. Self-esteem limited to specific areas of a person's life. Self-esteem is often emotional outcomes of self-concept. For example, when your kid receive an award at school, it results their boost self-esteem in terms of academic aptitude. Next question, influencing factor. Question, self-concept is influenced by biological and environmental factor, including social interaction. Our self-esteem is influenced by same, and the Carl Rogers proposed that it is influenced by the concurrence of two other factors of self-concept, that is self-image and ideal self. আশা কৰো ভিডিওটো আপোনালোকৰ ভাল লাগিছে যদি ভিডিওটো ভাল লাগে ভিডিওটো লাইক কৰিব শেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আৰু বিএড ৰিলেটেড আৰু কিছুমান ভিডিও আমি ইতিমধ্যে আপলোড কৰিছো আপোনালোকে প্লেলিষ্টত গৈ পেলাই সেই ভিডিওবোৰ চাব পাৰে থ্যাংক ইউ ধন্যবাদ